একচুৱেলি যোৱাকালি মই যেতিয়া অফিচৰ পৰা আহিলোঁ, আহি পাই পেলাই মই দেখা পাওঁ যে মোৰ এই দৰ্জাখন খোলা আছে। মই তলা মাৰি গৈছিলোঁ। তাৰপিছত মই ভিতৰত সোমালোঁ। ৰুমটোৰ ভিতৰত সোমাই দেখা পালোঁ গোটেই ৰুমটো বিশৃংখল অৱস্থাত আছে। তেতিয়া মোৰ সন্দেহ হ'ল যে ইয়াতে কিবা হয়তো চোৰ বা ডকাইত যিয়ে হওক কোনোবা আহিছে। তাৰপিছত যিটো তলা লগোৱা আছিলে তেওঁলোকে তলাটো ভাঙি মোৰ বিচনাখনতে তলাটো থৈছিল। তাৰপিছত মই অলপ ৰুমটো চেক কৰিলোঁ। চেক কৰোঁতে মই দেখিলোঁ মোৰ ৰুমৰ পৰা মানে লেপটপ, তাৰপিছত মোৰ আইফোন এটা আছিলে, আইফোনটো আৰু মোৰ ড্ৰোন এখন আছিলে, সেই ড্ৰোনখন তেওঁলোকে লৈ গৈছে। তাৰপিছত আমাৰ CCTV মই ফুটেজ চেক কৰিলোঁ। চেক কৰি গম পালোঁ যে তেওঁলোকে দুপৰীয়া 1:05 বজাত তেওঁলোকে আমাৰ ঘৰত মেইন গেটেদি সোমাইছে। সোমাই 1:16 বজাত তেওঁলোকে মানে এই চুৰি ঘটনাটো সংঘটিত কৰি ওলাই গৈছে। তো এতিয়া মোৰ মানে ইমান আচৰিত লাগিছে যে আমাৰ এইটো ৰঙিয়া মুৰৰা অঞ্চলৰ ইমান বিজি ৰোড, মেইন ৰোড, আৰু এনেকুৱা এটা দিন দুপৰতে এনেকুৱা যদি চোৰ বা মই ডকাইতি বুলিয়ে ক'ব বিচাৰোঁ, তো এনেকুৱা যদি ঘটনা সংঘটিত হয় তেতিয়াহ'লে আমি যেতিয়া আমি কামলৈকে ওলাই যাওঁ, আমি কি বিশ্বাসত আমি কামলৈকে ওলাই যাম? এতিয়া মই ঘৰখন অকলে এৰি থৈ যাবৰ কাৰণে মোৰ এতিয়া ভয় হৈছে যে এতিয়া আজি মোৰ ঘৰত হৈছে, কালিলৈকে নেক্সট ঘৰটোত হ'ব। তো এই অঞ্চলৰ মানুহখিনিয়ে আজি কি বিশ্বাসত নিজৰ ঘৰটো এৰি থৈ যাব? গতিকে মই প্ৰশাসনক অনুৰোধ জনাইছোঁ যে তেওঁলোকে মোৰ এই পৰিস্থিতিটো তেওঁলোকে বিহিত ব্যৱস্থা লওক আৰু মোৰ যিখিনি বস্তু তেওঁলোকে লৈ গৈছে বস্তুখিনি ঘূৰাই দিয়ক, আৰু লগতে ভৱিষ্যতে যাতে আৰু এনেকুৱা মানে সংঘটিত নহয়, তেওঁলোকে তেনেকুৱা এটা ব্যৱস্থা লওক যাতে মানুহখিনিয়ে ভয় নোহোৱাকৈ নিজৰ ঘৰখন সুৰক্ষিত কৰি ৰাখে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।